মোৰ ওপৰত যিটো এটা ভিত্তিহীন নিউজ ওলাইছিলে মনে সজা পৰিকল্পিতভাৱে এইটো প্ৰস্তুত কৰা হৈছিলে বুঢ়ীদিহিং এলেকাত বিধায়কৰ চেষ্টাচাৰিতা আৰু বিধায়কৰ চেষ্টাচাৰিতাত তাৰ যিসকল বুথ সভাপতি 5খন গাঁও পঞ্চায়তৰ সভাপতিয়ে সমূহীয়া পদত্যাগ কৰিছে বুলি এইটো সম্পূৰ্ণ ভিত্তিহীন মিছা কথা। আজি আমাৰ সকলো ইয়াৰ বুথ সভাপতি আমাৰ মণ্ডল সভাপতিৰ লগতে যুৱ মৰ্চা মহিলা মৰ্চা ST মৰ্চাৰ SC মৰ্চা সকলো ইয়াত আছে। আমাৰ প্ৰাক্তন যিসকল প্ৰেচিডেণ্ট কাউন্সিলৰ তেওঁলোকো আছে। গতিকে এটাই কথা আমি স্পষ্ট কৰি বিচাৰিছোঁ, এইটো মাত্ৰ দুজন মানুহে খুব মনে সজা এটা প্লেনিং কৰি বনালে। সেইজনে হৈছে কি বুঢ়ীদিহিং মৌজাৰ যিটো মণ্ডল আছিলে এই মণ্ডলৰ সভাপতিয়ে আচলতে আমি তাৰ ৰাইজে কোৱা মতে তাৰ দলীয় কাৰ্যকৰ্তাই তেখেতসকলে কোৱাৰ বাবেই জিলা সমিতিয়ে আচলতে মনোনয়ন তেওঁলোকে হেৰি কৰিছিলে আমাক বিনয় বৰা ডাঙৰীয়াক। কিন্তু তাৰ এজন প্ৰাক্তন সম্পাদক সাধাৰণ সম্পাদক আছিলে বিচিত্ৰ কোঁৱৰ আৰু সেই বিচিত্ৰ কোঁৱৰে প্ৰেচিডেণ্ট নেপালে। কিন্তু তাৰ 90% লোকেই বিনয় বৰাক প্ৰেচিডেণ্ট বিচাৰিলে, মণ্ডল সমিতিত তেওঁক নিযুক্তি দিয়া হ'ল। সেইমতে সেইটো বিধায়কে দিয়া নাই, এইটো জিলা সমিতি দিলে। তাৰ পৰৱৰ্তী সময়ত আজি 8 মাহ দিন ধৰি বিচিত্ৰ কোঁৱৰ ডাঙৰে এই সমষ্টি এৰি কিনে, যিহেতু দিকপুৰ সমষ্টি নতুনকৈ অন্তৰ্ভুক্ত হোৱা কৈলাশপুৰ পঞ্চায়ত এলেকাতে থাকে, তেওঁ গৈ কিনে মাৰ্ঘেৰিটাত অৱস্থান কৰিলেগৈ। গতিকে সেই দিন ধৰি মোৰ বিৰুদ্ধে কুৎসা ৰচনা কৰিব দিলে যে মোক কিয় প্ৰেচিডেণ্ট নিদিব। তাৰ পাছতে নিশ্চয় আপোনালোকে জানে মানে অবৈধ চাউল কেলেংকাৰীৰ লগত জড়িত এজন প্ৰাক্তন প্ৰেচিডেণ্ট, নাম ক'ব বিচৰা নাই, আমাৰ কৈলাশপুৰৰ তেওঁ নিশ্চয় সেই চাউল কেলেংকাৰীত জড়িত থাকোঁতে আজি 8 মাহ পূৰ্বে গোটেই পাব্লিকে প্ৰায় 300টা পৰিয়ালৰ বিনামূলীয়া চাউল আত্মসাৎ কৰা দল সংগঠন ৰাইজে তেওঁলোকৰ ধৰ্ণা দি তেওঁলোক ঘেৰাও কৰিছিলে, উপায়ুক্ত কাৰ্যালয়ত দিছিলেগৈ, তেওঁক থানাত দিছিলেগৈ, যথেষ্ট এটা হুলস্থুল পৰিৱেশ হৈছিলে আৰু এই মিডিয়াত এই কথাখিনি আছে। গতিকে সেই ব্যক্তিজনেকো আমি স্পষ্ট কৰিছিলোঁ যে যিহেতু তোমাৰ নামত এইখিনি কেলেংকাৰীৰ বদনামটো আছে, গতিকে কিন্তু ভৱিষ্যতে যদি ৰাইজৰ কাম কৰিবলগীয়া হয় তেতিয়া ঠিক ঠাক কৰিব লাগিব। বাৰম্বাৰ তেওঁ মানে আমাৰ দলৰ কিছু সাংগঠনিক দিশৰ পৰা তেওঁ সদায় ফালৰি কাটে, তেওঁ কামখিনি নিজে শুধৰাবলৈ চেষ্টা নকৰিলে। কিন্তু আজি নিৰ্বাচনৰ পাছত আমি যেতিয়া আমাৰ বুথ সমিতি হৈছিলে এটা বুথত, সেই সভাতে তেওঁক কৈছিলোঁ যে ইয়াৰ বিপৰ্যয়ৰ কাৰণটো কি। এই বিপৰ্যয়ৰ কাৰণ এজনে ক'লে প্ৰেচিডেণ্টে আমাৰ ইয়াত নুঘূৰিলে, তেওঁৰ সন্মুখত ক'লে দেই, আমাৰ এই বুথৰ সভাত সন্মুখত ক'লে যে কৈলাশপুৰ পঞ্চায়তটো ডিগবৈ সমষ্টিগত আটাইতকৈ বেয়া ভোটত হাৰিছোঁ, প্ৰায় আমি 2500 ওপৰৰ ভোটত আমি তাৰ পৰা পৰাজয় প্ৰেৰণ কৰিছোঁ। গতিকে তাত তেওঁ অলপ ক্ষুণ্ণও হ'ল যে আমি ক'লোঁ যে তোমাৰ কাৰণে এইখিনি বেয়া হ'ল। তাৰপাছত তেওঁ আৰু সেই ইজনৰ লগত প্ৰাক্তন যিজন সম্পাদক আছিল বিচিত্ৰ কোঁৱৰৰ লগত লগ লাগি আৰু 2-4জন মান আছে যিটো আমাক সাংগঠনিক দিশটো দুৰ্বল কৰিবৰ কাৰণে, আৰু মই তাত ৰাতিয়ে দিনে যি সংগঠনৰ কাম কৰিছোঁ, ৰাইজৰ মাজত সোমাইছোঁ, নিশ্চয় আপোনালোকে আজি অহা কাৰ্যকৰ্তাসকলৰ পৰা প্ৰমাণ পাব। তাত কাম কৰিছোঁ, কেনেধৰণে ইয়াক বদনাম কৰিব পৰা যায়, কেনেধৰণে ইয়াৰ পৰা বদনাম কৰি কেনে মানে অযথা বিতৰ্কলৈ আনিব পাৰি, এই চেষ্টা অব্যাহত ৰাখি কিনে তেওঁলোকে এখন লেটাৰ লিখিলে যে 5খন গাঁও পঞ্চায়তে সমূহীয়া পদত্যাগ বুলি। ইয়াত কোনো 5খন পঞ্চায়তৰ এজন মানুহে আপোনালোকৰ আগত ব্যক্ত কৰিলে, আজি বুঢ়ীদিহিঙৰ এজনো তাত স্বাক্ষৰ নাই, আজি ব্ৰহ্মাজানৰ এজনো নাই, দুৱাৰমৰা এজনো নাই, বিজুলী বনৰ নাই। গতিকে এইসমূহ পঞ্চায়তৰ ভিত্তিহীন কথাত এই কথাখিনি ক'লে। গতিকে চবেই বেয়া পাইছে কথাখিনি, চবেই আহিলে এইখিনি স্পষ্টীকৰণ দিছে। আৰু তেওঁৰ যিখন পঞ্চায়ত আছিলে কৈলাশপুৰ, সেই কৈলাশপুৰ পঞ্চায়তত তেওঁ নিযুক্তি দিয়া কেইজনমান ব্যক্তিয়ে স্বাক্ষৰ কৰিছে আৰু তেওঁলোকে আচলতে মোৰ লগত কোনোদিন কথাও পতা নাই, কোনো সম্বন্ধও কৰা নাই। আৰু ভিত্তিহীন কথা তাৰমানে দলৰ পুঁজি দিয়া নাই এই ধৰণৰ কৈছে। দলৰ পুঁজি কেনেধৰণে বিতৰণ কৰে এইটো এই ৰাজ্যিক সমিতিয়ে থিৰাং কৰে, তাৰপিছত জিলা সমিতিয়ে মণ্ডল সমিতিক দিয়ে আৰু মণ্ডল সমিতিয়ে খুব ছিষ্টেমেটিক একদম পাই হিচাপ কৰি দিয়া হয়। ইয়াত বিধায়কৰ কোনো স্থান নাই। গতিকে মোক অযথা বিতৰ্কলৈ আনি অযথা এইবিলাক বদনাম কৰি কিনে জনমানসত হেয় কৰিবৰ কাৰণে এটা তেওঁলোকৰ এইটো কৌশল। আৰু এই কৌশল হয় আপোনাৰ দলীয় বিধায়কৰ না কোনোবাতো আছে, এইবিলাক নাম নকওঁ আৰু এটা সময় নিশ্চয় ওলাব এই কথাখিনি, আপোনালোকেও জানে এইখিনি আৰু এতিয়া নাম নকওঁ। এটা সময়ত আপুনি কয়লাৰ বিৰোধিতা কৰি গৈছিল, চোৰাং কয়লা নাই ক'ৰবাত হাতে পাছে 13 হাতে পাছে 14 তেনেকুৱা হৈ যাব পাৰে ন, ক'ৰবাত সেইটো হৈ যাব পাৰে। এতিয়া এইখিনি নকওঁ, নিশ্চয় আপোনালোকে জানে কথাবিলাক, নিশ্চয় সময়ত ওলাব। মই ক'লোৱে সভাপতি সম্পাদকৰ ওপৰত এতিয়া বৰ্তমান কি ব্যৱস্থা লৈছে নাই, অহাকালি জিলা সমিতিয়ে তেওঁলোকক ইয়াত আমাৰ স্পটত যিসকলক মানে
বিনা অকাৰণত যিবিলাক একচুৱেলি বদনাম কৰিলে তেওঁলোকৰ পঞ্চায়ত প্ৰতিনিধিসকল তালৈ যাব আৰু যিসকলে স্বাক্ষৰ কৰিছে তেওঁলোকৰ ওপৰতো সোধ-পোছ কৰিব কি ধৰণে তেওঁলোকে কেনেধৰণে কাৰ্য কৰিছিলে। বাকী একো নাই, অহাকালি নিশ্চয় হ'ব আৰু আমি দলীয় কাৰ্যসূচী একদম অব্যাহত ৰাখিম, খুব ভাল হ'ব।